আকাশী গংগা আচলতে মই ৰঘুনাথ চহৰীয়াক এবাৰ লগ ধৰিবলৈ বিচাৰোঁ। ছাৰক কিয়? মই কৰা ভুলবোৰক ক্ষমা বিচাৰি। দেখিছে হিমাংশুদা, মানুহে কেনেকে ৰং সলাব পাৰে। এখন ৰঘুনাথ চহৰীয়াক দিবা আৰু ক'বা এই বিশ্বাস বৰুৱাক আৰু ভয় ভাবুকিত চলা মানুহ নহয়, নিষ্ঠা আৰু সততাৰে কাম কৰা মানুহ। তাৰমানে তই সাৱধানে থাকিবি। এইখন বিজয়নগৰ ৰঘুনাথ চহৰীয়াৰ হয়। আচ্ছা, ৰঘুনাথ চহৰীয়াই কিন্তু না শুনিবলৈ ভাল নাপায়, মনত ৰাখিবি। আইতা, আকৌ দেউতাৰ কথাবোৰ মনত পেলাই তুমি দুখ কৰি আছা ন? এনেকে দুখ কৰি থাকিলে মই কিন্তু হ'ব দে, ক'তনো দুখ কৰিছোঁ মই? নাই কৰা দুখ, আৰু মই দুখ কিয় কৰিম? তোৰ দেউতাৰ কোনোদিনেই মূৰ তল কৰি চলা মানুহ নাছিল, আৰু আমাকো মূৰ তল কৰি চলিবলৈ দিয়া নাছিল। মই গৌৰৱেৰেই কওঁ, মই বিশ্বাস বৰুৱাৰ মাতৃ। সেই বিশ্বাস বৰুৱা যিয়ে দুৰ্নীতি কৰা মানুহৰ বাবে হৈ পৰিছিল চকুৰ কুটা আৰু ডিঙিৰ কাঁইট। মই তোমাৰ মনৰ ভিতৰত যি জুই জ্বলি আছে বুজি পাইছোঁ। ময়ো এগৰাকী বিধৱা, যিদৰে তুমি বিধৱা হৈছা। তোমাৰতো জীয়াই থাকিবলৈ এটি সপোন আছে তোমাৰ লগত। তোমাৰ সন্তানৰ বাবে তুমি সাহসী হৈ থাকিব লাগিব। তাক পঢ়াই শুনাই ডাঙৰ মানুহ কৰিব লাগিব তুমি। নাকান্দিবা, নহ'লে সমীনৰ আত্মাই কষ্ট পাব। ৰবীন বিশ্বাসী মানুহ আছিল মোৰ। তাৰ নিৰুদ্দেশ হোৱা বাতৰি মই সহজভাৱে ল'ব পৰা নাছিলোঁ। সেইবাবে মই এছপিক তদন্ত কৰিবলৈ দিছিলোঁ। সমীনক হত্যা কৰা বেদান্ত আৰু ইন্দ্ৰাণী হাজৰিকাক পুলিচে এৰেষ্ট কৰিছে যিহেতু তুমি ন্যায় পাবাই জেউতি। আমাৰ দৰে টকা পইচা নথকা মানুহক কোনে ন্যায় দিব? সিহঁতৰ টকা আছে, ডাঙৰ উকিল ধৰি কাইলৈ জেলৰ পৰা ওলাই আহিব। মোক তেনেকুৱা ন্যায় নালাগে ছাৰ, তেনেকুৱা ন্যায় নালাগে। তই চিন্তা নকৰিবি, সিহঁতক জেলৰ পৰা উলিয়াই আনিবলৈ বিজয়নগৰৰ কোনো উকিলেই কেছ নলয়। তুমি নিশ্চিন্ত থাকা, মই তাৰ ব্যৱস্থা কৰিম। এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত।